কেৰাহীখনত মানে তেল দিবই নোৱাৰোঁ, একদম ইমান পটককৈ গৰম হয়েই নহয়, দেখিছে নহয়। পিঁয়াজ তেল গৰম হোৱাৰ লগে লগে ৰ'বলৈ সময়ে নাই, মানে একফালে পিঁয়াজ একদম পটাপট ৰঙা হৈয়ে যায়। পিঁয়াজ ৰঙা হয় মানে ৰখিবলৈ সময় নাই, বিলাহী দিবই লাগে। এয়া আকৌ দেখিছে নহয়, আজি ভাবিলোঁ মাছৰ কণী বনাওঁ বুলি। কিমাননো মাছ খাব নহয়নে বাৰু। এই মাছৰ কণীৰ লগত বিলাহী বনাইছোঁ। আচলতে কণীখিনি মই আগতীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ পিছে দেই। এয়া দেখিছে নহয়, ধুনীয়াকৈ বনাই লৈছোঁ। সদায়নো কিমান একেবোৰ খাব হয়নে বাৰু। কেতিয়াবা বেলেগকৈও খাব মন যায়। এইফালে আকৌ গিলাচতে মই আদা নহৰু আৰু জলকীয়া, এইবোৰ আকৌ পেটু আৰু কণী চণী বুলি ক'লে মানে আপোনাৰ জলকীয়া নহ'লে জানো খাই ভাল লাগে। মই ঠিকছেনে জলকীয়া দি দিছোঁ, যা বাপেকে। বাৰু এতিয়া ভালদৰে ভাজি লওঁ যেতিয়ালৈকে ৰঙচুৱা নহয়, হয়নে বাৰু। বাকী এইফালে মাছৰ মূৰ দি পিনে কচু থুৰি বনাইছিলোঁ। খাবলৈ কেনেকুৱা হয় নাজানো পিছে দেই, কিন্তু দেখোঁতে কিন্তু ধুনীয়াই লাগিছে। পিছে আপোনালোকে বা আজি ভাত সাজ কিহে খালে? আমি পিছে আজি এনেকৈয়ে খাইছোঁ, আপোনালোককো অলপ দেখাই দিছোঁ। এয়া দেখিছে নহয়, মাছৰ আঞ্জা, ভাত আৰু এইফালে কণী ভাজি। আজি আমি ইমানেই। আপোনালোকে কিহে খাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আহিম আকৌ নেক্সট ভিডিঅ'ৰ লগত। আজিলৈ